প্ৰচণ্ড গৰমত হাতত বিচনী লৈ হাজাৰ হাজাৰ মহিলা উপস্থিত হ'ল অৰুণোদয় 3.0 অনুষ্ঠানত। অৰুণোদয় 3.0 শুভাৰম্ভণি অনুষ্ঠানত ভাৰ্চুৱেলি মুখ্যমন্ত্ৰীয়ে দিছে ভাষণ। এই শুভাৰম্ভণি অনুষ্ঠানত মন্ত্ৰী কেশৱ মহন্তৰ লগতে কলিয়াবৰ মহকুমা প্ৰশাসনৰ বিষয়াসকল উপস্থিত থাকে। নিউজ ডেস্ক ৰিপৰ্ট, এনি এক্সপ্ৰেছ। এই 18খন আঁচনিৰ এক অন্যতম অংগ হিচাপে আমি আত্মবিশ্বাস আৰু সুদৃঢ় লক্ষ্যৰে অসমক পুনৰ 2020-21 চনত অসমৰ বিত্তমন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়ত ৰাজ্যৰ বাজেটত অষ্টাদশ মুদ্ৰাৰ উন্নয়নী মালা 150 টকা ফল-মূল আৰু শাক-পাচলি কিনিবৰ বাবে আমি 830 টকা ৰাজ্যৰ ওচৰলৈ আগবঢ়াইছোঁ। অৰ্থাৎ প্ৰতি কেজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাজ্যজুৰি 126টা বিধানসভা সমষ্টিত একোখনকৈ জনসভাৰ মাজত অৰুণোদয় 3 আঁচনিৰ শুভ উদ্বোধন কৰিলে, য'ত অৰুণোদয় পুৰণি নতুন সকলো হিতাধিকাৰীয়ে এখন নতুন তালিকাৰ মাজত ৰেচন কাৰ্ডসহ অৰুণোদয় লাভ কৰিবলৈ সক্ষম হ'ব। আৰু কলিয়াবৰ বিধানসভা সমষ্টিত আমি নতুনকৈ আৰু 10,000 অধিক অৰুণোদয় হিতাধিকাৰী পাম। প্ৰায় সমসাময়িকভাৱে ৰেচন কাৰ্ডৰ হিতাধিকাৰীও পাম। আমি আশা কৰিম কলিয়াবৰত 30,000-ৰ পৰা 35,000 পৰিয়ালে এই আঁচনিৰ অন্তৰ্ভুক্ত হ'ব আৰু দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোক হয়তো নাথাকিব। তাৰ উপৰিও এটা আমি চেষ্টা ৰাখিছোঁ, কলিয়াবৰৰ ৰাজপথত বা পথত গাঁৱত ক'তো যাতে আমি ভিক্ষাৰী দেখিবলৈ নাপাওঁ, তেনে লোক পালে এই আঁচনিৰ অন্তৰ্ভুক্ত কৰি তেওঁলোকক আমি সংস্থাপন কৰিম।